বিদ্যালয়খনৰ পৰিৱেশত আজি বিদ্যাৰম্ভৰ আজিৰ দিনটো 2025 চনৰ শিক্ষাবৰ্ষ আৰম্ভণিৰ দিনটোত মোক মাতিলে আহিলো আহি এনেকুৱা সুন্দৰ পৰিৱেশ মোৰ কল্পনাৰ বহুত উৰ্ধত ইয়াত গোটেই বিদ্যালয়খন এক প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে আৰু লগত অত্যন্ত পৰিষ্কাৰ অত্যন্ত ইয়াৰ ৰুলছ ৰেগুলেশনছ ভাল অধ্যক্ষকে ধৰি শিক্ষক শিক্ষয়িত্ৰীসকল তেওঁলোকে অতি আন্তৰিকতাৰে শিক্ষাদান কৰে বুলি বুজি পোৱা গৈছে আৰু তেওঁলোক সাংস্কৃতিকভাৱে তেওঁলোক বিজ্ঞানৰ বিভিন্ন মডেল তৈয়াৰ কৰা আৰু আমাৰ ঐতিহ্য বহন কৰাত এই মোৰ পিছফালে এখন তাঁতশাল দেখা পাইছে সেইখনত তেওঁলোকে তাঁতৰ আৰম্ভণি জ্ঞানখিনিও দি দিয়ে এইবোৰেতো মেকানিকেল চিষ্টেমটো আৰম্ভণি এইবোৰ আৰু বোলে ঢেঁকীৰ বিষয়েও শিক্ষা দিয়াৰ পৰিকল্পনা আছে কি বস্তু কেনেকে হাইড্ৰলিক চিষ্টেমত কাম হয় এইবিলাকো শিকাই থাকে এওঁলোকৰ ৰিজাল্টটো ভাল হৈ আহিছে আৰু দিনে দিনে উন্নতি হৈছে ইহঁতে বিজ্ঞান সাহিত্য কলা সকলো লাইনতে তেওঁলোকে কাম কৰি আছে আৰু আশা কৰো এই বিদ্যালয়খন দিনে দিনে উন্নতি হওক সকলোৰে মৰমৰ হওক আৰু এখন আদৰ্শ বিদ্যালয় সোনকাল হৈ পেলাই চকুত পৰা বিদ্যালয় হৈ পৰক তাকে আমি কাম আজি আমাৰ বিদ্যালয়ৰ 2025 চনৰ শিক্ষাবৰ্ষৰ আৰম্ভণি অনুষ্ঠানে চলি আছে জয়তে মই আজি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছিলোঁ অসমৰ শিক্ষাবিদ সদস্যা মহিলা আয়োগ অসম বৰ্ণালী শইকীয়া বৰা বাইদেউ আমি খুব আজি ধন্য মানিছোঁ নিজকে বাইদেউক আমাৰ এই অনুষ্ঠানলৈ অনাৰ কথা বহুত ভাবি আছিলোঁ আৰু সৰ্বপ্ৰথমে এই ক্ষেত্ৰত মই মোৰ কৃতজ্ঞ ধন্যবাদ জ্ঞাপন কৰিছোঁ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাদেৱ বাইদেউক অনাৰ ক্ষেত্ৰত প্ৰসেনজিৎ ৰাজখোৱাদেৱৰ লগত মই বহুত কথা আলোচনা কৰিছিলোঁ আৰু প্ৰসেনজিৎ ৰাজখোৱাদেৱ এনেকুৱা এজন ব্যক্তি আমাৰ স্কুলখন অত্যন্ত শুভাকাংক্ষী সেইকাৰণে তেখেতক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাৰ আজিৰ এই দিনটো আমাৰ লক্ষ্য উদ্দেশ্য এটাই আছিল যে এতিয়া ধৰি লওক আপোনালোকে দেখা পাইছে যে আমাৰ সমাজখনত ড্ৰাগছে কেনেকৈ ছানি ধৰিছে ড্ৰাগছ এডিক্টেড হৈ বহুত ল'ৰা ছোৱালী তেওঁলোকৰ জীৱন ধ্বংস হৈ গৈছে নষ্ট হৈ গৈছে এখন সমাজ ধ্বংস হৈ গৈছে আমাৰ অসম চৰকাৰেও এই দিশত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সেইকাৰণে আমাৰ বিদ্যালয়েও এই শিক্ষা আৰম্ভণিৰ দিনাখনেই আমি ড্ৰাগছৰ ওপৰত এখন নাটক কৰি ল'ৰা ছোৱালীবিলাকক বুজাই দিব বিচাৰিলোঁ যে ড্ৰাগছে কেনেদৰে আমাক অপকাৰ কৰে স্বাস্থ্য হানি কৰে কেনেকৈ আমাৰ সমাজখন ধ্বংস কৰি দিছে সেই উদ্দেশ্যে এটা খুব সুন্দৰভাৱে ল'ৰা ছোৱালীক সেই নাটকখন তেওঁলোকে মঞ্চস্থ কৰিলে আৰু ইয়াৰ পৰা যিসকল অভিভাৱক আছিলে অভিভাৱিকা আছিলে ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকে এটা উপলব্ধি হৈছে যে সঁচাকৈ ড্ৰাগছৰ এটা খুব অপকাৰী বস্তু আমি ল'ব নালাগে গতিকে এই লক্ষ্যত আজি আমি উপনীত হৈছোঁ বুলি আমি ভাবিছোঁ যিহেতু ছাত্ৰ ছাত্ৰীসকলে ইয়াক অত্যন্ত গভীৰ হৃদয়ৰ পৰা গ্ৰহণ কৰিছে শুষ্কাং কাষ্ঠং অগ্রে তিষ্ঠতি নীরসবল তরুবর পূরত ভাতি নীরস তরুবর পূরত ভাতি একেই শব্দ শুকান কাঠ এটুকুৰা সন্মুখত দেখি পাইছোঁ শুকান কাঠ এটুকুৰা সন্মুখত দেখি পাইছোঁ শুষ্কং কাষ্ঠং অগ্ৰে তিষ্ঠতি অগ্ৰে শুষ্কং কাষ্ঠং কালিদাসৰ মুখেদি ওলাই গ'ল নীৰস তৰুবৰ পূৰত ভাতি আটাইকেইটা শব্দ মোহনীয় আটাইকেইটা শব্দ ধুনীয়া আটাইকেইটা শব্দ অন্য কাৰো লিখনিত নাই এইটোৱে হ'ল চামথিং স্পেচিয়েল এইটো অকল সেই সাহিত্যৰ বৰ্ণনাতে কোৱা নাই প্ৰতিটো কামত প্ৰতিটো কৰ্মত প্ৰতিটো খেলত প্ৰতিটো সংগীতত প্ৰতিটো ৰন্ধা বঢ়াত প্ৰতিটো ঘৰ ৰখাত কোৱালিটিটোৰে যেতিয়া আগবাঢ়িবা পাৰফেকশ্যন লৈ পেলাই যেতিয়া আগবাঢ়িবা তোমাক ভগৱানে দি পঠিয়াইছে উপযুক্ত শক্তি উপযুক্ত ইন্দ্ৰিয় উপযুক্ত তোমাৰ জ্ঞান মগজু উপযুক্ত এখন ঘৰ উপযুক্ত শিক্ষক তুমিও কেনে নোৱাৰিবা তুমিও পাৰিবা কাম কৰিব ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাইছোঁ তোমালোকে মন কৰা 90% পালেও আজিকালি কি নাপায় কোনো এখন কলেজত চিট নাপায় 90+ পালেও কি নহয় এটা চাকৰি নাপায় ইমান কম্পিটিশ্যন এতিয়া ADRE পৰীক্ষাত অনুষ্ঠিত হৈ গৈছে 4th গ্ৰেড আহিছে MSc MA BCom LLB ল'ৰা ছোৱালীও আহিছে তেনেহ'লে তোমালোকৰ দিনত
কি অৱস্থা। এই কথাটো তোমালোকে চিন্তা কৰি চাবা। সদায় ডিসিপ্লিন হ'বলৈ চেষ্টা কৰিবা। ডিসিপ্লিন হৈছে আমাৰ বেকবন। যি ল'ৰা ছোৱালীৰ ডিসিপ্লিন হয়, যি ল'ৰা ছোৱালীৰ নৈতিক জ্ঞান থাকে, যি ল'ৰা ছোৱালীয়ে ডাঙৰক সন্মান কৰিব জানে, যি সন্তানে পিতৃ মাতৃক ভক্তি কৰিব জানে, যি সন্তানে শিক্ষাগুৰুক ভক্তি কৰিব জানে, সেই সন্তানে নিশ্চয় এজন ভাল মানুহ হ'বই হ'ব। মইতো কোৱা নাই যে কোনোবা এজন ডাক্তৰ হ'বই লাগিব, ইঞ্জিনিয়াৰ হ'বই লাগিব, কিন্তু আমাৰ নৈতিক চৰিত্ৰটো আমি গঠন কৰিব পাৰোঁ। আমি দাদা দাদা বুলি কম, ভাইটিক ভাইটি বুলি কম, এইটো আমি ক'ব পাৰোঁ। আমাৰ শিষ্টাচাৰ, আমাৰ আচৰণে ভাল কৰিব পাৰোঁ আমি। সেইখিনি কোনো কিতাপত দিয়া কথা নহয়। এইখিনি ঘৰখনে শিকি দিব লাগিব, সংস্কাৰ দিব লাগিব, তেতিয়াহে কিন্তু হ'ব।